অঁ বৌদা কোনফালে এই অকণ বজাৰৰ পৰা আহোঁ কিহৰ বজাৰ মানে বিহুৰ বজাৰ বিহু পালেহি নহয় বিহু বজাৰ আজিয়ে কৰিবনে কৰিব লাগিব মোৰ আকৌ অফিচ থাকে না চাৰ্জ পাওঁতেতো বজাৰখিনি কৰি আনো একো নাই ঘৰত ভাজি খাওঁতে দেখোন শুকাই যাবগৈ ভাজি খাওঁতে হ'লে বিহু হৈ যায় নেকি কি তেতিয়াহ'লে পিঠা পনা এইবিলাক লাগিলে কিবা চিৰা অলপ আনো গুড় আনো এইবিলাক বস্তু লাগিব নহয় বিহু বুলি আহক তাতে ভোগালী বিহু পিঠা পনা আনিবলৈ আপুনি তৌ ভঙা যাব তৌ ভঙা মানে মোৰ ঘৰত মানে ঢেঁকী আছে নে কি আছে আজিকালি এইবিলাক নাই নহয় আপুনি কথা এটা গম নাপায় নেকি বাৰু কি কথা ক'ম আপুনি যে পিঠা পনা আনিবলৈ তৌ ভঙা যায় ন মইনো কি বজাৰ কৰিলোঁ কি কৰিলি হা এয়া চাওক না এয়া মুড়ি ল'লোঁ দেখিছে এয়া যে একেবাৰে আপোনাৰ আৰু কি ল'লে মই কৈ আছোঁ এয়া যে একদম ঘৰত তৈয়াৰ কৰা হা নাপায় দিম মই আপোনাক ক'লোঁ নহয় ইয়াত এইটো মুড়ি এয়া মুড়ি লাডু এয়া গুড় এয়া কোমল চাউল সেয়া কৰাই গুড়ি বজাৰৰ পৰা আহিলগৈ বজাৰ ইমান দূৰ যাব দৰকাৰ নাই নহয় ইমান দূৰ ক'ত পাবি বাৰু কচোন বাৰু আৰু জেগা আছে আমাৰ ঢলাই বিলতো জেগা আছে আপুনি গম নাপায় নেকি ঢলাই বিলত চিৰা পিঠা এইবিলাক গুড় পোৱা দোকান আছে দেই তোৰ মানুহ মাৰিবি দেই আপুনি মোৰ লগত অলপ আপুনি পৰাগৰ দোকানলৈ নাযায় নেকি বাৰু পৰাগ মানে এই যে আমাৰ কম্পিউটাৰ পৰাগ এই বেংকৰ কিনা বেংকৰ কাষতে আছে আপুনি নাযায় নেকি তাৰ দোকানলৈ মই তেনেকৈ যোৱা নহয় আৰু এইফালে যাওঁ এইফালে বজাৰ চজাৰ এই আৰু কবিতা পৰাগ আৰু কবিতাই মিলি এইবাৰ কি ধুনীয়া দোকান খুলিছে আহকচোন আপোনাক দেখুৱাম সঁচাকৈ আহক না বজাৰ নগ'লেও আপোনাক লাগে কি মোৰ ঢেৰ কিবা গুড় চুৰ কিবা পিঠা আপোনাৰ ঢেৰ লাগে মই ক'লো নহয় বিহু লাগে কি আপোনাক আপুনি আহক মোৰ লগত খাটাং হওক দে মোৰ সময় আহকচোন আপুনি আহক না মোৰ লগত আকৌ ময়ো যাব লাগিব আপুনি পুৰা পাব ব'লক এনেই সময় নাই ব'লক না ঢলাই বিলতে পাব ব'লক বঢ়িয়া কথা কেনেকুৱা দেখিছে আৰু আপোনাক লাগে কি আপোনাক যদি 500 পিঠা লাগে নহয় 500 যদি পিঠা লাগে নহয় আজি অৰ্ডাৰ দিব বিহু দিনা ঘৰত দি দিব আপোনাক আপুনি চাওক এইয়া কোমল চাউল এইয়া আপোনাৰ জহা চাউল আপুনি কি লাগে পচন্দ এখন বিহু বুলি মানে সদায় থাকেই নেকি নাই এতিয়াৰ পৰা আৰম্ভ কৰিছে এইটো একদম সদায় থাকিব মই বেংকলৈ মোৰ পৰহি আহি কিবা বেংকত কিবা কাম এটা কৰি গুচি গ'লে মই মনে কৰা পৰহি আয়োজন কৰিছে ন মই গম পাইছোঁ আপুনি চাওক কি ক'ত লাগে চাওক এইটো চিৰা দেখোন কোমল ধান যেন লাগিছে কোমল ধান একদম কওক না বিশ্বাস কৰা না বৰা ধানৰ চিৰাও আছে আচ্ছা আৰু এয়া এইটো হ'ল জহা চাউল জহা এয়া তিল খালি তিল এয়া পিঠা কৰি দেখোন আপুনি চিনি নাপায় দেই লাডু নাৰিকলৰ লাডু তাৰপিছত এইবিলাক পিঠাও আছে গুড় এই এটা কাম কৰোঁ এই মোক এইটো ব্লেক ৰাইচো আছে আপোনাৰ দোকানত বৰ ভাল কথাহে মোক মই মাংস খুটি খাবলৈ উৰুকা দিনা 2 কেজি লৈছোঁ ইয়ে মানে চব খোলা পিঠা বৰ পিঠা এইবিলাক চব পায় চব পাব এইখিনিতো মই দেখিলোৱেই এতিয়া মোক দাদাই জানিবলৈ দিছে আপোনাক যদি কিবা অনুষ্ঠানৰ কাৰণে 500 পিঠা লাগে বোলে বৰ পিঠা তেখেতে অৰ্ডাৰ দিলে আপুনি লগে লগে গৈ ঘৰত পাবগৈ ঘৰত দি থৈ আহিব খুব ভাল কাম কৰিছে হে খুব ভাল কাম কৰিছে মানে কি হয় আজিকালি মানুহৰ ঘৰত ঢেঁকী চেকি নাই তথাপি সময়ৰ নাটনি আপোনালোকে যে এইটো এখন দোকান দিছে আৰু ক'লে যে আপুনি ঘৰত দি থৈ আহিব খুব ডাঙৰ মোক ঘৰত কালি গালি পাৰি আছে বোলে ঢেঁকী নাই চাউল নাই মই বোলো দৰকাৰ নাই মই এনেকৈ খবৰ এটা পাইছোঁ মই এতিয়া যে এইটো নি দিলে এইটো খুন্দি পাই যাব আৰু কোমল চাউল আপুনি এটা কাম দিয়ক এইবিলাক বাদ দিয়ক মই খুব ভাল কথা হৈছে আপুনি চিৰা দিয়ক 2 কেজি আৰু গুড় দিব 1 কেজিমান দিয়ক আৰু খোলা পিঠা বৰ পিঠাটো আছে এইবিলাক পেকেট চিষ্টেমতে ন আৰু 6টামানকৈ দি দিয়ক 6টা বা 5টাকৈ দি দিয়ক আটাইখিনি দি দিয়ক হয় এটা খুব এটা ভাল মই ব্যৱস্থা দেখিলোঁ মই আচলতে খুব সময়ৰ মোৰ নাটনি আছিলে মই এতিয়া বজাৰলৈ যাব ওলাইছোঁ ইয়াৰ পৰা প্ৰায় 4 কিলোমিটাৰ মই বজাৰলৈ যাব ওলাইছোঁ মই মাঘৰ বিহু বুলি কিছুমান পিঠা পনাৰ সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে মোৰ সেই ভাতৃৰ প্ৰতি সেই দাদুলে ক'লে যে ঢলাই বিলতে দিছে এইটো কি প্ৰাগভিত্তিক গাঁৱলীয়া মানে এতিয়া অসম গ্ৰামীণ বিকাশৰ কাষতে ঢলাই বিল চেণ্টাৰত এখন খুব সুন্দৰ দোকান খুলিছে আৰু আটাইতকৈ মই গম পালোঁ সম্পূৰ্ণ থলুৱাভাৱে নিৰ্মিত থলুৱাভাৱে উৎপাদিত সকলো পিঠা পনা চিৰা গুড়ৰ পৰা আদি কৰি হয়তো দৈও দিব বুলি মই দৈ পায় সকলোখিনি ইয়াতে দিব আৰু এটা কথা গম পালোঁ যে যদি কাৰোবাৰ ঘৰত কিবা অনুষ্ঠান পাতিছে ঢেৰ পিঠা পনা 400, 500, 1000 পিঠা পনাৰ প্ৰয়োজন হয় তেওঁলোকক যদি আমি অৰ্ডাৰটো দি দিওঁ তেওঁলোকে ঘৰত দি পেলাই দি দিবগৈ খুব এটা খুব সুন্দৰ কাৰ্যসূচী হৈছে আপোনালোকো আহক এই ভোগালীৰ আনন্দৰ মাজতে আপোনালোকে এইবিলাক সামগ্ৰী নিজে কষ্ট নকৰাকৈ বা বহুত দূৰলৈ গৈ ক্ৰয় নকৰাকৈ আপোনালোকে ঢলাই বিল চেণ্টাৰৰ এই পবিত্ৰ আৰু পৰাগ ওজাৰ দোকানত আপোনালোকে এইখিনি বস্তু পাব আৰু আটাইতকৈ ভাল লগা কথাটো মই এতিয়া গম পাইছোঁ তেখেতসকলৰ লগত কথা পাতি খুব মানে ৰিজনেবল প্ৰাইচ
খুব সাংঘাতিক ধৰণৰ প্ৰাইচ নহয়, খুব ৰিজনেবল প্ৰাইজত তেওঁলোকে এই বস্তুবিলাক দি আছে। মুড়ি দিছে, কমপ্লিট চব থলুৱাভাৱে নিজৰ ঘৰত নিৰ্মাণ কৰিছে, নিজৰ ঘৰত প্ৰডাকশ্যন কৰিছে। এইবিলাক খুব ভাল লগা কথা। আমি আশা ৰাখিছোঁ এই ভোগালীৰ আনন্দৰ মাজতে ভোগালীত প্ৰয়োজন হোৱা সামগ্ৰীবোৰ আপোনালোকে ইয়াৰ পৰাই ক্ৰয় কৰি লৈ যাব পাৰিব। আহক ধলাইবিল চেণ্টাৰ পৰাগ আৰু পবিত্ৰৰ দোকানলৈ। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে, বেংকৰ কাষতেই অৱস্থিত এই দোকানখন। ধন্যবাদ সকলোলৈকে।